গুড মৰ্ণিং। আজি চাহকাপ খাই লগতে ভিডিঅ'টো কৰিলোঁ। ইমান বৰষুণ দিছে আমাৰ ইয়াত, আপোনালোকৰ তাত দিছেনে বাৰু? ঠাণ্ডা পেলাইছে কিন্তু সেইকাৰণে আজি চলখনো লৈ লৈছোঁ। লগতে এডাল বেলডাল সদায় কঁকালত মাৰিয়ে থাকোঁ। আৰু চাইটিকা পেইন হওঁতে মোৰ একেবাৰে কঁকালটো এটা ছাইড বেকা হৈ গৈছিলে, একদম এনেকুৱাকৈ হৈ গৈছিলে বেকা। তাৰপিছতে কি কৰিলোঁ, এতিয়া ডক্টৰৰ হাততো মই এতিয়া এক্সাৰচাইজ কৰিব নোৱাৰোৱেই। তাৰপিছত য়োগা থেৰাপিষ্ট এজন লগ পালোঁ, কপাল ভাল আছিলে। আৰু য়োগা থেৰাপিষ্টজন আহি আছে আজি এমাহতে তেখেতে মোক 80% কৰি দিলে। আৰু আপোনালোকৰ যদি কাৰোবাৰ এতিয়া চাইটিকা পেইনত ভুগি আছে বা স্লিপিছৰ বহুত বেছি চিভিয়াৰ হৈ আছে, তেতিয়াহ'লে ক'ব, মই যিজন ল'ৰাৰ ওচৰত য়োগা কৰি আছোঁ সেই আপোনালোকক মই নাম্বাৰটো দি দিম, তেখেতৰ লগত কণ্টেক্ট কৰিব পাৰিব। ইমান বেছি মোৰ চিভিয়াৰ হৈ গৈছিলে, মোৰ কঁকালটো এটা চাইড